আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে চ' আমাৰ স্কুলৰ টপাৰজন আহিলে ইয়াত এইবাৰ যিহেতু তেওঁৰ অংকৰ বাবে ইমানটো মানে যিমানখিনি এক্সপেক্ট কৰিছিলোঁ আমি আৰু তেওঁ নিজেও আমাৰ যিমানখিনি এক্সপেক্ট কৰিছিলে সিমানখিনি কৰিব নোৱাৰিলে তথাপিও মানে স্কুলত টপাৰ হ'ল যিহেতু আমি সকলোৱে তাৰ কাৰণে অভিনন্দন জনাইছোঁ আৰু সকলোকে অকল তেওঁ বুলি নহয় আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ যিমানখিনি দিছিলে তেওঁলোক সকলোকে আমি অভিনন্দন মানে কংগ্ৰেচুলেশ্যন জনাইছোঁ তাৰপিছত এনেই সৰু সুৰাকৈ আমি এটা টি পাৰ্টি হেডমাষ্টাৰে এৰেঞ্জ কৰিলে আৰু সকলোকে ধন্যবাদ জনালে আমাৰ টিচাৰ্ছসকলক চ' এয়াই আৰু বিশেষকৈ ছাত্ৰজনৰ পেৰেণ্টছ লগতে আহি মেলি উপস্থিত হ'ল স্কুলত তাকে ভাল লাগিছে আৰু যিয়ে নহওক আমাৰ স্কুলখন যে 100% ৰিজাল্ট কৰিব পাৰিছে যোৱা বছৰ তাৰ আগবছৰ 6 বছৰ 7 বছৰ ধৰি মানে একেৰাহে 100% ৰিজাল্ট হৈছে সেইটোৱে বহুত আমাৰ কাৰণে চ' এয়া তাৰপিছতে মিঠাই চিঠাই অলপ খাই বৈ ঘৰা ঘৰি হ'লোঁ আৰু সোনকালে কাৰণ আমাৰ যিহেতু স্কুলত পৰীক্ষাও হৈ আছে টাৰ্মিনেল 1 পৰীক্ষা ফাৰ্ষ্ট টাইম পৰীক্ষা চ' এনেকৈ আৰু আজিৰ দিনটো মানে মেট্ৰিকৰ ৰিজাল্টৰ দিনা 11 তাৰিখে এনেকৈ পাৰ কৰিলে আৰু দিনটো সেয়ে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি আৰু আগলৈ মানে ভাল এটা ৰিজাল্ট কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীসকলক মটিভেট কৰি আমাক আশীৰ্বাদ কৰিব মাষ্টৰসকলক মানে আৰু ছাত্ৰ ছাত্ৰীসকলকো আশীৰ্বাদ আৰু মৰম দিব সকলোৱে যাতে আগন্তুক দিনবোৰ ভাল কাম কৰি যাব পাৰোঁ কেইজন আছে আপুনি এইটো আছে তো ক্ৰিষ্টিনা দিয়া এইটো মোক কিনি দিলা খাই লওঁ